আজি লৈ আহিছোঁ আগষ্ট মাহৰ আছাম ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে the Union Cabinet approved a Special Development Package SDP for Assam in August 2025. What was the total outlay combining central and state contribution? 2025 চনৰ আগষ্ট মাহত কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলে অসমৰ বাবে বিশেষ উন্নয়ন পেকেজ অনুমোদন কৰে। ৰাজ্য আৰু কেন্দ্ৰ মিলাই মুঠ ব্যয় কিমান? এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি 7,250 crore। চেণ্টাৰৰ পৰা 4,250 কোটি আৰু অসমৰ পৰা 3,000 কোটি। দ্বিতীয় প্ৰশ্নটো হৈছে Which institution did Assam Rifles partner with in Assam 2025 to advance drone technology for defense operation? এই আগষ্ট মাহত কোন প্ৰতিষ্ঠানৰ সৈতে অসম ৰাইফলছে ড্ৰোন প্ৰযুক্তি উন্নয়নৰ বাবে চুক্তি স্বাক্ষৰ কৰে? ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে IIT মণিপুৰ। IIT মণিপুৰৰ সৈতে অসম ৰাইফলছে ড্ৰোন প্ৰযুক্তি উন্নয়নৰ বাবে চুক্তি স্বাক্ষৰ কৰে। পিছৰ প্ৰশ্নটো হৈছে How much budget was approved for the Assam NELCO Vocational Education Initiative in August 2025? অসম চৰকাৰে নেলকোৰ সৈতে কিমান টকাৰ ব্যৱসায়িক শিক্ষা প্ৰকল্প অনুমোদন কৰে? অপশ্যনসমূহ দিয়া আছে আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 600 crore। অসমৰ CMে 600 কোটি টকাৰ অনুমোদন কৰে। পিছৰ প্ৰশ্নটো হৈছে Where is the permanent campus of the newly approved IIM Guwahati plan to be located? অসমত স্থাপিত হ'বলগীয়া নতুন IIM গুৱাহাটী ক'ত স্থায়ীভাৱে নিৰ্মাণ কৰা হ'ব? কামৰূপ জিলাৰ পলাশবাৰীত। অপশ্যন বিটো হৈছে শুদ্ধ। পিছৰ প্ৰশ্নটো হৈছে The Nijut Moina 2.0 scheme launched in August 2025 provides monthly financial aid to girl students. Up to how much aid is provided per month for postgraduate students? নিযুত মইনা আঁচনিৰ অধীনত কেৱল ছাত্ৰীসকলৰ বাবে প্ৰতি মাহত কেৱল ছাত্ৰীসকলৰ বাবেহে এই প্ৰতি মাহত এক আৰ্থিক অনুদান আগবঢ়াইছে। প্ৰশ্নটো সোধা হৈছে যে পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টসকলৰ কাৰণে প্ৰতিমাহে কিমান টকা অনুমোদন কৰিছে? ইয়াৰে অপশ্যন যিবিলাক অপশ্যন দিয়া আছে তাৰে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি 2,500। প্ৰতিমাহে PG ষ্টুডেণ্টবিলাকে পাব 2,500 টকা আৰু হায়াৰ ছেকেণ্ডেৰী যি গাৰ্ল ষ্টুডেণ্ট আছে তেওঁলোকে পাব 1,000 টকা আৰু গ্ৰেজুৱেশ্যন কৰি থকা গাৰ্লছবিলাকে পাব ছাত্ৰীবিলাকে পাব 1,250 টকা। পিছৰ প্ৰশ্নটো হৈছে What is the newly discovered snake species in August 2025 from Northeastern Research Institution called? এটা নতুন সাপ আৱিষ্কৃত হৈছে সেই সাপটোৰ নাম কি? আৰু তাক নাম দিছে ডিস্কভাৰ কৰিছে ক'ৰ পৰা ডিস্কভাৰ হৈছে নৰ্থ ইষ্টাৰ্ণ ৰিচাৰ্চ ইনষ্টিটিউটৰ ফালৰ পৰা আৰু এই সাপটোৰ নাম হৈছে স্মিথোফিছ লেপ্টোফেচিয়েটাছ। অপশ্যন নম্বৰ এ শুদ্ধ। In August 2025, Assam planned to add how many new co-districts to improve service accessibility? অসম চৰকাৰে কিমানখন নতুন সমজিলাৰ ঘোষণা কৰে ছাৰ্ভিচ এচেচিবিলিটি ইম্প্ৰুভ কৰাৰ বাবে? 10। অপশ্যন নম্বৰ বি 10খন নতুন সমজিলাৰ ঘোষণা কৰে।
As of August 2025, what percentage of essential drug list medicine is available in Assam government hospital? অসমৰ চৰকাৰী হস্পিটেলসমূহত কিমান শতাংশ essential drug list ঔষধ উপলব্ধ? Is 90%, 95%, 99%, 100%? এনেকৈ অপশ্যনবিলাক দিয়া আছে। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, 99%। এইটো এটা খুব ভাল সংবাদ আমাৰ বাবে, নহয়নে? আজিলৈ ইয়াতে সামৰিছো।